অৱশেষত অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত ভাল খবৰটো আহিলে। CM ত্ৰিপুলত যিখিনি বন্ধুৱে এপ্লাই কৰিম বুলি ভাবিছে 3.0 আৰু যিটো 25,000 পাবলৈ বাকী আছিলে আৰু যিটো ছেকেণ্ড লিষ্ট আছিলে গোটেইখিনিৰে ভাল খবৰ। গতিকে এই ভাল খবৰটো কি এই ভিডিঅ'টোত আজি আপোনালোকক ক'ম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকিব। খুবেই গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো অসম আত্মনিৰ্ভৰ আঁচনিত যিখিনি বন্ধু বান্ধৱী এপ্লাই কৰিম বুলি ভাবি আছে আৰু 2.0 যিখিনি পাবলগীয়া আছিলে সেইখিনিৰ কাৰণে মই খবৰটো এই ভিডিঅ'টোৰ শেষত ক'ম। প্ৰথমতে আপোনালোকক মই যিটো 3.0 অনলাইন এপ্লাই হ'বলগীয়া আছে সেইটোৰ ওপৰত ক'ম। সেইটোৰ বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব আৰু কি ডকুমেণ্ট লাগিব গোটেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদি এইখিনি ডকুমেণ্ট পাতি নাই বা এইখিনি কোৱালিফিকেশ্যন আপোনালোকৰ নাই তেতিয়াহ'লে এই আঁচনিত আপোনালোকে এপ্লাই কৰিলেও এই আঁচনিৰ পৰা আপোনালোকে ৰিজেক্ট হ'ব। গতিকে কি ডকুমেণ্ট লাগিব গোটেইখিনি কথা এই ভিডিঅ'টোত আজি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাব আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বয়সৰ সময়সীমাটো হৈছে আপোনালোকৰ 28 বছৰৰ পৰা 42 বছৰলৈকে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 10 পাছ নহ'লে ক্লাছ 10লৈকে। আৰু SC হওক, OBC হওক, ST হওক এইখিনিৰ কাৰণে আপোনালোকক ক্লাছ 10লৈকে যোৱা হ'লেও হ'ব। আৰু যিখিনি জেনেৰেল কাষ্টৰ আছে সেইখিনি আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ লাগিব। আৰু আপোনালোকৰ বয়সৰ সীমাটো কৈছে SC, OBC, STৰ কাৰণে 28ৰ পৰা 42লৈকে। গতিকে এইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব ডকুমেণ্ট পাতিৰ ভিতৰত। আৰু আপোনালোকৰ নাম ৰেজিষ্ট্ৰেশ্যনটো থাকিব লাগিব নতুন, মুঠতে 3 বছৰ নোহোৱা। যেতিয়ালৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব তেতিয়ালৈকে যদি 3 বছৰ নহয় আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব 3 বছৰ ভিতৰত হ'ব লাগিব। যদি আপোনালোকৰ 3 বছৰ হৈ গৈছে তেতিয়াহ'লে সেই আঁচনিটো আপোনালোকে সেইখনেৰে এপ্লাই কৰিব নোৱাৰিব। সেই কথাটো আপোনালোকে মনত ৰাখিব। আৰু যদি কিবা কাৰণত আপোনালোকে এপ্লাই কৰে এই আঁচনিৰ পৰা আপোনালোকে ৰিজেক্ট হ'ব। গতিকে এপ্লাই কৰাৰ আগত আপোনালোকে ডকুমেণ্টবিলাক চাই লওক যে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ভেলিডিটি আছেনে নাই, আৰু আপোনাৰ বয়স 28 বছৰ হৈছে নে হোৱা নাই, আৰু আপোনালোকৰ বয়স 44 পাৰ হৈ গৈছে নেকি। এইখিনি বস্তু আপোনালোকে প্ৰথমতে চেক কৰি লওক আৰু তাৰপিছত 3.0 অনলাইন এপ্লাই কৰাৰ কাৰণে আপোনালোকে ৰেডি হওক। আৰু বহুতে ভাবিছোঁ যে অনলাইন এপ্লাই কৰিলে পাম নেকি। আপোনালোকে বহুত কিবাকিবি কৰিব লগা থাকে। আৰু যিটো প্ৰজেক্ট ৰিপৰ্ট সেই প্ৰজেক্ট ৰিপৰ্টটো যদি আপোনালোকৰ ভাল হয় তেতিয়াহ'লে আপোনালোকে চিলেকশ্যন হোৱা চান্স বহুতে থাকে। গতিকে প্ৰজেক্ট ৰিপৰ্টবিলাক বনাওঁতে আপোনালোকে ভালদৰে বনাব আৰু ভাবি চিন্তি বনাব। এনেই যধে মধে প্ৰজেক্ট ৰিপৰ্টবিলাক আপোনালোকে নবনাব যাৰে তাৰে কথা শুনি কিনে। মই সেইদিনা কৈছোঁ যিটোৰ ওপৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেইটোৰ ওপৰতহে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টবিলাক বনোৱাৰ কাৰণে চেষ্টা কৰিব। আৰু বহুতে হয়তো আপোনালোকে ক'ব পাৰে যে এনেই বনাই দিলেই হ'ব। এনেই বনাই দিলে কেতিয়াও নহয় প্ৰজেক্ট ৰিপৰ্ট। গতিকে আপোনালোকে যিটোৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে সেইটোৰ ওপৰত প্ৰজেক্ট ৰিপৰ্ট বনাব আৰু সেইমতে আপোনালোকক ইণ্টাৰভিউ পাতিব। আৰু সেই যিটোৰ ওপৰত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট থাকিব সেইটোৰ ওপৰত আপোনাক কথাখিনি সুধিব। সেইটো কথা আপোনালোকে মনত ৰাখিব। আৰু যিটো 25,000 দিবলৈ বাকী আছিলে সেইটো কেতিয়া দিয়ে এতিয়ালৈকে ঘোষণা কৰা নাই। মই যোৱাকালি ফোন কৰিছোঁ DICত, কিন্তু এতিয়া কৈছে যে ওপৰৰ পৰা অৰ্ডাৰ অহা নাই। ওপৰৰ পৰা অৰ্ডাৰ আহিলেহে ঘোষণা কৰিব। চব মানে অফিচিয়েলি কাম কাজ ৰেডি হৈ আছে, ওপৰৰ পৰা ঘোষণা কৰিলে পইচাখিনি দিব আৰু আপোনালোকক 3 দিনৰ কাৰণে ট্ৰেইনিঙত মাতিব। আৰু যিটো ছেকেণ্ড লিষ্টৰ আছিলে ছেকেণ্ড লিষ্টৰ কথাটো মই সুধিছিলোঁ, কৈছে যে ছেকেণ্ড লিষ্টৰ বস্তুটো এতিয়া ৱেইটিং লিষ্টতে আছে, ইয়াৰ কাৰণে কোনো অৰ্ডাৰ অহা নাই ওপৰৰ পৰা। গতিকে অৰ্ডাৰ নাহিলে DIC অফিচে একো কৰিব নোৱাৰে। যদি ওপৰৰ পৰা অৰ্ডাৰ আহে তেতিয়াহ'লে 25,000টো পাব আৰু যিটো ছেকেণ্ড লিষ্ট ওলোৱাৰ কথা আছিলে সেইটোও পাব। কিন্তু যদি ওপৰৰ পৰা অৰ্ডাৰ এতিয়া কোনটো দিয়ে সেইটো এটা ডাঙৰ কথা। সেইটো কথা আপোনালোকে মনত ৰাখিব। আৰু হয়তো আপোনালোক বহুতে কৈ থাকিব পাৰে যে এইটো দিব সেইটো দিব, কিন্তু কিমান মান সত্য সেইটো কথা আপোনালোকে নিজে DIC অফিচত ফোন কৰিব, তেতিয়া আপোনালোকে গম পাব। আজিলৈ সিমানতে, ধন্যবাদ।